মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ অন্যায়ৰ পৰা অসমৰ জনসাধাৰণক পৰিত্ৰাণ দিবলৈ আমি সকলে একগোট। আজি আমি এটা গুৰুত্বপূৰ্ণ মত বিনিময় বৈঠকত অংশগ্ৰহণ কৰিলোঁ, যি বহু দিনৰ পৰা আমাৰ সকলৰ ব্যক্তিগত আমাৰ হেঁপাহ আছিলে যে আমি একলগ হৈ কিছু কথা পাতোঁ। বিভিন্ন সময়ত বিভিন্ন স্তৰত এইখিনি কথাবোৰ চলি আছিল, কিন্তু আজি আমাৰ সকলৰ সৌভাগ্য যে আমি সকলোৱে আজি ইয়াত গুৱাহাটীত উপস্থিত আছিলোঁ। আৰু মই প্ৰথমে আমাৰ নিমন্ত্ৰণ ৰক্ষা কৰি আমাৰ বিভিন্ন দলৰ নেতৃত্ব যি আজি এই মত বিনিময় অনুষ্ঠানলৈ আহিলে, মই প্ৰথমে সকলোকে আমাৰ ফালৰ পৰা আন্তৰিক ধন্যবাদ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আমাৰ লগত আপোনালোকে দেখিছে যে উপস্থিত আছে বিধায়ক অখিল গগৈ ডাঙৰীয়া, বিধায়ক মনোৰঞ্জন তালুকদাৰ ডাঙৰীয়া, আমাৰ সাংসদ অজিত ভূঞা ডাঙৰীয়া, লুৰিণজ্যোতি গগৈ ডাঙৰীয়া, কনক গগৈ ডাঙৰীয়া, বিবেক দাস ডাঙৰীয়া, বিক্ৰম হানছে ডাঙৰীয়া, সুপ্ৰকাশ তালুকদাৰ ডাঙৰীয়া আৰু আমাৰ কংগ্ৰেছ দলৰ জ্যেষ্ঠসকল, নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক জিতেন্দ্ৰ সিং ডাঙৰীয়া, কংগ্ৰেছ বিধায়িনী দলৰ দলপতি দেৱব্ৰত শইকীয়া ডাঙৰীয়া আৰু আমাৰ দুয়োগৰাকী সাংসদ প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া আৰু ৰকিবুল হুছেইন ডাঙৰীয়া। বিভিন্ন কথাবোৰ আমি আজি আলোচনা কৰিলোঁ, কিন্তু মূল কথাটো হ'ল যে বিজেপি দলৰ অত্যাচাৰ আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ অন্যায়ৰ পৰা অসমৰ জনসাধাৰণক পৰিত্ৰাণ দিবলৈ আমি সকলে একগোট। আৰু আগন্তুক বিধানসভা নিৰ্বাচনত আমি এই বিজেপি দলৰ অত্যাচাৰৰ পৰা অসমৰ ৰাইজক মুক্তি দিয়াবলৈ আমি ঐক্যবদ্ধভাৱে অহা নিৰ্বাচনত আমি যুঁজিম। এয়া হ'ল আমাৰ মূল কথা। বাকী বিভিন্ন আমাৰ কথাবোৰ আছিল, ধাৰাবাহিকভাৱে আপোনালোকে গম পাব।